ব্যক্তিগত সচিব লগতে ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ সম্পাদক সন্মানীয় শ্ৰীযুত ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ মাজতে উপস্থিত হৈছে। আপোনালোকক যোৰদাৰ ইতিহাস চাবলৈ সমৰ্থন জনাবলৈ আমি অনুৰোধ জনাইছোঁ। ইয়াৰ পাছতে অসমৰ স্বনামধন্য শিল্পী অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মঞ্চত খলকনি তোলাৰ কল্লোল বৰঠাকুৰ ডাঙৰীয়াক আমি মঞ্চলৈ আমাৰ বিষয়ববীয়াসকলক আগুৱাই লৈ আহিব বাবে অনুৰোধ জনাইছোঁ। এই মঞ্চত কল্লোল বৰঠাকুৰ সকলোৱে এবাৰ হাত চাপৰি দিলে ভাল লাগিব। কল্লোল দাৰ ডাঙৰ কথা আছে। কল্লোল দা আমাৰ ৰঞ্জিত ভট্ট ডাঙৰীয়া য'তেই যায় লাগিলে কল্লোল দাই সদায় চাথ দি আহিছে। আৰু আজি আমি এই মঞ্চৰ পৰা এই গাঁৱৰ পৰা অনুৰোধ জনাইছোঁ যাতে আজি যেনেদৰে আছে সেইদৰে ভৱিষ্যতলৈ থাকক আৰু তেখেতলোকৰ এই ৰিলেশ্যনক আমি ধন্যবাদ জনাইছোঁ। আমি এতিয়া সন্মান যাচিব বিচাৰিছোঁ আমাৰ কচুৱা সাংস্কৃতিক সংঘৰ মুখ্য উপদেষ্টা তথা ভাৰতীয় জনতা পাৰ্টীৰ কিষাণ মৰ্চাৰ সম্পাদক তথা অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সচিব আমাৰ গৌৰৱৰ আমাৰ গাঁৱৰ সন্তান সন্মানীয় শ্ৰীযুত ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়া তেখেতক এখনি চেৰেঙেৰে সন্মান যাচিব বিচাৰিছে আমাৰ কচুৱা সাংস্কৃতিক সংঘৰ সন্মানীয় সভাপতি শ্ৰীযুত গিৰীশ কোঁৱৰ ডাঙৰীয়া। এয়া সন্মানীয় সভাপতি গিৰীশ কোঁৱৰ ডাঙৰীয়াই আমাৰ উদ্বোধক ডাঙৰীয়াক এখনি চেলেঙেৰে সন্মান যাচিছে। ইয়াৰ পিছতে আমি শুভেচ্ছা জনাবলৈ ওলাইছোঁ, মৰম যাচিবলৈ ওলাইছোঁ, সন্মান যাচিবলৈ ওলাইছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সন্মানীয় শ্ৰীযুত কল্লোল বৰঠাকুৰ ডাঙৰীয়া। সকলোৱে আমাৰ হাত চাপৰি লাগিব আৰু তেখেতক সন্মান যাচিবৰ বাবে আমি আমাৰ উদযাপন সমিতিৰ সম্পাদক সন্মানীয় শ্ৰীযুত বসন্ত ভট্টাচাৰ্য ডাঙৰীয়া দেৱক আমি অনুৰোধ জনাইছোঁ তেখেতক এখনি ফুলাম গামোচাৰে সন্মান যাচিব। ইয়াৰ পিছতে আমি সন্মান যাচিব বিচাৰিছোঁ আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ ভাস্কৰ ভূঞা ডাঙৰীয়াক। তেখেতক আমি মঞ্চলৈ আনিবৰ বাবে আমাৰ কাৰ্যকৰ্তাক অনুৰোধ জনাইছোঁ। লগতে ভাস্কৰ হাজৰিকা ডাঙৰীয়া প্ৰাক্তন জিলা পঞ্চায়ত নাৰায়ণপুৰ তেখেতকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। লগতে গুণাৰাম গগৈ ডাঙৰীয়া নামনি পশ্চিম মণ্ডলৰ সভাপতি তেওঁ নাৰায়ণপুৰৰ, গতিকে তেখেতকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। লগতে আমাৰ ধৰপুৰ চিকিৎসালয়ৰ সন্মানীয় চিকিৎসক শ্ৰীযুত নৱজ্যোতি তালুকদাৰ আৰু শ্ৰীযুতা এৰিতা তালুকদাৰ বাইদেউকো আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতসকলক মঞ্চ